হেল্ল' গাইজ, সন্ধিয়াতে আনিম মানুহজনে মিছল কৈ আছিলোঁ। দোকান যেতিয়াৰ পৰা বন্ধ দিলোঁ মিছল খাবই নোপোৱা হৈছোঁ। মানুহজনক কোনো মিছল আনি দিবা বুলি মানুহজনে আনি দিলে এয়া মিছল। এতিয়া খাই আছোঁ আৰু দেৱীচনা মিচাই লৈছোঁ। ইমানে ভাল লাগিছে মিছলকেইটা খাই এই ডাৱৰীয়া বতৰ। চাওকচোন গোসাঁইটো কি হাঁহি বৰ্তাকৰ লগত কি ধুনীয়াকৈ খেলি আছে। এয়া দেখিছেনে, ইমানে হাঁহি বাইকে জোকাই আছে এইফালে, তাৰ ইমানে হাঁহি। অলপ ভিডিঅ' কৰি ৰাখি থ'লোঁ, আপোনালোককো অলপ দেখুৱাই দিলোঁ। এতিয়া ডাঙৰ হৈ আহিছে, লাহে লাহে চব জনা হৈ আহিছে অকণ আৰু নিজে নিজে মানে লুটি-বাগৰ মৰা হৈছে, অলপ অলপ বহিব পৰা হৈছে। দেখিছেনে ইমান হাঁহি তাৰ। এতিয়া বনাব লৈছোঁ মেগী। আবেলি সময়ত ইমানে বৰষুণ, মানে বৰষুণে নেৰা হৈছে। কি খাওঁ কি নাখাওঁ লাগি থাকে আবেলি সময়ত। এতিয়া মই মেগীকে বনাব লৈছোঁ। এয়া হৈ গ'ল মোৰ মেগী। ইয়াতে কণী দিলোঁ ভাঙি। বনোৱা দেখুওৱা নাই আপোনালোকক, কিনো দেখুৱাম, সকলোৱে জানে যেতিয়া। এয়া হৈ গ'ল। কেনেকুৱা লাগিছে? ভালে লাগিছে। ভাল লাগিছে? মস্তি হচ্ছে। ঠিক করে তাপতেই যায়। হেল্ল' গাইজ, এতিয়া আহিলোঁ পাকঘৰলৈ। মানুহজনে মাছ কেইটামান আনিছিল, সৰু সুৰা মাছ। মই তাকে ফ্ৰাই কৰিছোঁ আৰু এয়া খাহী মাংস, তাকে অলপ বনাওঁ বুলি ভাবিছোঁ। এতিয়া আপোনালোকক কেনেকৈ বনাওঁ কি কৰোঁ দেখুৱাই নাথাকোঁ। মই অনা টাইম দেখুৱাই থাকোঁ, আপোনালোকে ব'ৰ হৈ যায়। আৰু আনফালে মই এটা আপোনালোকক দিওঁ। এয়া দেখিছেনে কঁঠাল গুটি এইকেইটা এৰুৱাবৰ কাৰণে ইমান টান পাওঁ মই কঁঠাল গুটি। সেইটো কাৰণে খলাখন গৰম কৰি পেলাই খলাখনতে অলপ সময় ভাজি লওঁ, লৈ পেলাই নমাই লওঁ। নমাই পেলাই ঠাণ্ডা কৰি এনেকৈ বাকলিটো মই এৰুৱাই দিওঁ। এতিয়া অলপ গৰমে হৈ আছে, আপোনালোকক দেখুৱাবলৈ মই এটা ধুনীয়াকৈ বাকলি গুচাই দিছোঁ আৰু এৰুৱাব নোৱাৰিলোঁ, ইমানেই গৰম হৈ আছে। আৰু এনেকৈ বাকলিটো এৰুৱাই পেলাই অলপ সময় পানীত ভিজাই ৰাখিব। ৰাখি পেলাই ৰঙা বাকলিটো এৰুৱাই দিব। মানে কটাৰী এখন বা চুৰি এখনে ৰুকি দিলে ৰঙা বাকলিটো ধুনীয়াকৈ এৰি যায়গৈ। এইটো নিয়ম কৰিব আপোনালোকে। কঁঠাল বাকলি তেতিয়া গুচাব, কঁঠালৰ গুটি বাকলি গুচাব, তেনে সহজ পাব। আজি ভিডিঅ'টো এইখিনিতে এৰিছোঁ। বাই বাই। টিপছটো কেনেকুৱা লাগিল ক'ব।